দেৰগাঁৱত আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। এগৰাকী বনকৰা যুৱতীৰ আত্মহত্যা। দেৰগাঁও শিশু ভাৰতী বিদ্যালয়ৰ সমীপৰ জুৰেন ৰাজখোৱা নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে পিংকি ওৰাং নামৰ প্ৰায় 29 বছৰীয়া যুৱতীগৰাকীয়ে 1.5 বছৰ ধৰি জুৰেন ৰাজখোৱাৰ ঘৰত বনকৰা যুৱতী হিচাপে আছিল। মানুহঘৰৰ বাৰীৰ এটা পৰিত্যক্ত ঘৰৰ ভিতৰত নিশা আত্মহত্যা কৰে যুৱতীগৰাকীয়ে। আৰু যুৱতীগৰাকীৰ ঘৰ গোলাঘাট খিয়ালেখাইটিত বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ইতিমধ্যে দেৰগাঁও আৰক্ষীৰ লগতে দেৰগাঁও সমজিলাৰ দণ্ডাধীশ উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰে। যুৱতীগৰাকীৰ আত্মহত্যাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ডেৰ বছৰ বনকৰা ছোৱালী বনকৰা যদিও আমি নিজৰ নিচিনাকৈ ৰাখোঁ, মানে একেলগে বহি ভাত খাওঁ তাইৰ লগত। কিমান দিনৰ পৰা আছিলে? তাই আগৰ বছৰৰ মাৰ্চৰ 14 তাৰিখে আহিছিলে। যোৱা বছৰ বেছি দিন হোৱা নাই। তাইৰ ঘৰটো ক'ত ন? ঘৰ গোলাঘাট শালিকীহাটৰ ওচৰত। কি নাম তাই? শালিকীহাট শিয়ালেখাটি। গোলাঘাট শিয়ালেখাটি। নামটো কি বাৰু তাই? তাই পিংকি অকুৰা। অকুৰা। কেলে কি কিবা ঘটনাটো কিবা আপুনি কিবা সন্দেহ কৰে নেকি? কেলে কি কৰিছে? সন্দেহ মানে কৰা নাই। তাই আজি বহুত দিনৰ পৰা গা বেয়া মানে। মোৰ ল'ৰাটোৱে হস্পিটেল নিছে, আল্ট্ৰাচাউণ্ড কৰিছে, ডাক্তৰক দেখাইছে। ডাক্তৰে মানে দৰৱ চৰব দিছে, খাই আছে। মাজতে গাটো বেয়া হয়। গাটো বেয়া হ'লে আকৌ কম্পাউণ্ডৰ মাতি বেজি চেজি দিয়ে, চেলাইন তেলাইন দিয়া দিওঁ। দুদিনমান আকৌ ভাল হয়, আকৌ গা বেয়া তেনেকৈ থাকে। এতিয়া কালি পৰহি গাটো বেয়া। কি কাৰণে তাই এইটো ভাবিছে আমি একো বুজি পোৱা নাই। গা বেয়া আছিলে ছোৱালী ন? হেৰি আপোনাৰ ছোৱালী কেইজনী? চাৰিজনী। এই কেই নম্বৰ? 3 নম্বৰ। আচ্ছা, তাই বিয়া হৈছিলে আগতে ন? এতিয়া দেৰগাঁৱত থাকে। আপোনাৰ ঘৰটো ক'ত আছিলে? মোৰ ঘৰ ইয়াত আছে, মাটি কিনাৰ কাৰণে ইয়াত মোৰ দেৰগাঁৱতে ঘৰ আছে। দেৰগাঁৱতে ঘৰ? নাই এনেই শিয়ালেখাটি পৰে আমাৰ। শিয়ালেখাটি। আচ্ছা, আপুনি কি ভাবে কিবা কি কাৰণে তাই ছুইচাইড? এইটো ইমান মানে কিছুমান টেনশ্যন তাৰমানে এইফালে ল'ৰা ছোৱালী আহালে এৰি দিলে, আকৌ ইফালে ল'ৰা ছোৱালী হাল ক'ত থাকে তাই এতিয়া? মকমত থাকে। মকমত গিৰিকেটো এৰি দিলে? মকমত কাৰ লগত থাকে? বাপেকৰ লগত থাকে। বাপেকে লৈ গ'ল। আচ্ছা। তাই গিৰিয়েকে এৰি দিয়া কিমান দিন হ'ল? আপোনাৰ 6 বছৰ পাৰ হ'ল। 6 বছৰ হ'ল। আপোনাৰ নামটো কি? মোৰ ললিত ওৰাং। আপোনাৰ ছোৱালী ন? দেৰগাঁৱৰ পৰা মাধুৰ্য বৰুৱাৰ ৰিপৰ্ট, মাই নিউজ এনি। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকে গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।